এটা ন্যাংটারসার গাঁও হয়। বর্তমান বান পরিস্থিতি কেনেকুৱা? বান পৰিস্থিতি ভয়াবহ চলি আছে, পানী বাঢ়ি আছে এতিয়াও। মানুহৰ ক্ষয়ক্ষতি হৈছে নেকি? মানুহৰ বহুত ক্ষয়ক্ষতি হ'ল, ঘৰ বাৰী বাঢ়ি বাঢ়ি গৈ আছে এতিয়াও। কালিতো কোনো ডিচি অফিচৰ পৰা কোনো সহায় কৰা নাছিল। আজি পুৱাৰ পৰা 3টা নাও দিছে, সেই নাও দি মানুহবিলাক অহা যোৱা কৰি আছোঁ। গৰুবিলাক পাৰত লৈ গৈ আছোঁ, বেলেগ প্লেটফৰ্মত মানে শিফ্ট কৰাই আছোঁ। পুৱাৰে পৰা এনে লাগি আছোঁ। আপুনি লাগি আছে? মই পূৰা লাগি আছোঁ। এতিয়া কি আহ্বান জনাব? আহ্বান কি জনাম মানে MLA ছাৰক ফোন কৰিছিলোঁ। MLA ছাৰ কৈছে তুমি মানুহবিলাকক শিফ্ট কৰাই দিয়া। তাৰপিছত কালি MLA ছাৰ আহি আছে, DC ছাৰৰ লগত কি কথা পাতি কিবা ব্যৱস্থা কৰিব বোলে। দেখাইছে কেইটা পৰিয়াল একেবাৰে ঘৰ উঠি গৈছে, থকা মানে অসহায় মানে একদম এটা বস্তু উঠাব ধৰিব পৰা নাই, সব বাঢ়ি গৈছে। কালি গৰু গৈছে, গৰু ছাগলী হাঁস কুকুৰা যিবিলাক আছিল সব বাঢ়ি গৈছে, এটা উঠাব পৰা নাই। পুৰা কাৰেণ্ট চলি আছে পানীৰ। ক্ষতিপূৰণ এতিয়া চৰকাৰে কি কৰিব? কালি MLA ছাৰ আহিব বোলে, অহাৰ পিছত কি কৰে। আমার 3টা ঘর আছিল, 3টা ঘরে গেছে, ছাগল বকরি কুকুরা হাঁস সব গেছে, একটা ধরবার পারিনি। লাহে লাহে সকালে পানি উঠলো, অল্প করে উঠলো, উঠার পরে কারেন্ট একদম কারেন্টের মধ্যে খাড়া হওয়া যায় না। কিভাবে না জিনিস করবো, একটা নৌকা নাই, কিচ্ছু নাই। তারপরে একটা নৌকা পায়া খালি আলগোস্তে বার হয়ে আসি। বহুত মানুষের ক্ষতি হয়েছে। আমার যে একলা ক্ষতি হওয়া তা না, আমার একবারে 3টা ঘর আছিল, 3টাই গেছে, ছাগল বকরি কুকুরা সব গেছে, সব মানুষেরই ক্ষতি হয়েছে। ভাইসা যাই আছে। আমি বর্তমানে একদম অসহায়, কিচ্ছু নাই, সব এখন যে বসে থাকবো অল্প করে তা থাকতে পারতেছি না, সব গেছে। উপায় নেই এখন। আপনার নাম? জায়দা খাতুন, শিশুমারা। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।